নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ফেচবুকত কমেণ্ট ব্লক প্ৰব্লেমটো পাইছে নেকি? যদি পাইছে আপোনালোকে কি কৰিব? প্ৰথমে এই কোনো থকা ফেচবুক টিপিব। তাৰপিছত আপোনালোকে ছেটিঙত যাব, হেল্প এণ্ড ছাপোৰ্ট। তাৰপিছত আপোনালোকে ৰিপৰ্ট প্ৰব্লেম বুলি আছে, তাত টিপ কৰিব। তাৰপিছত ইয়াত কণ্টিনিউ ৰিপৰ্ট প্ৰব্লেমত টিপিব। অলপ দেৰি ৰখিব লাগিব। তাৰপিছত ইয়াত টিপি কিনে ইয়াত লিখা আছে নিয়মবিলাক, ইয়াত টিপি দিলে মানে ইয়াত আপোনালোকৰ কিহৰ প্ৰব্লেম আছে, কেমেৰা কিবাকিবি আৰু কমেণ্ট, লাইক, ফটো কিবাকিবি ভিডিঅ' চিডিঅ' প্ৰব্লেম হৈছে যে আপোনালোকে হেৰি কৰিব পাৰিব। আপোনালোকে ইয়াত কমেণ্টৰ প্ৰব্লেম হ'লে মানে আপোনালোকে ইয়াত প্ৰাইভেচিত টিপিব। আপোনালোকে ইয়াত লিখা আছে, ইয়াত আপোনালোকৰ প্ৰব্লেমটো লিখিব পাৰিব। এই ওপৰত মই কপি কৰি দিছিলোঁ, কপি কৰি মই পেষ্ট কৰিছোঁ মোৰ প্ৰব্লেমটো। আপোনালোকৰ প্ৰব্লেম কি আৰু তাকে লিখি দিব। তাৰপিছত ইয়াত আপলোড ফোন ইয়াত টিপিব। তাৰপিছত আপোনালোকে নিজৰ ইয়াত প্ৰব্লেমটো কি আছিলে, আপোনালোকৰ এই কমেণ্ট দিওঁতে ফেড হৈছিলে, সেই স্ক্ৰীনশ্বটটো মাৰি থৈ দিব। সেই স্ক্ৰীনশ্বটটো আপলোড এনে টিপি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিছেনে, এয়া আহি গৈছে। এই কোণত থকা এই টিকটো টিপিব ওপৰত। তাৰপিছত এনে অলপ দেৰি ঘূৰিব, অলপ ৰখিব লাগিব। নেটৱৰ্কৰ চলি থকা থেংক ইউ ফৰ ইয়াত দেখালে। আৰু আপোনালোকৰ এই প্ৰব্লেমটো 12 ঘণ্টা বা 24 ঘণ্টা পিছত হৈ যাব লাগে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই কিবা এটা শিকিছে। ভাল পালে লাইক কমেণ্ট এটা কৰিব। তাৰ আশাৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ।